অকলে যে বিজনেছ ষ্টাৰ্ট কৰিলে যে ইমান প্ৰব্লেম হ'ব নহয় মই সপোনতো কিন্তু ভবা নাছিলো আকৌ মানে কেছটো কি হ'ল মই অকলে যেতিয়া বিজনেছটো ষ্টাৰ্ট কৰিছো মোৰ ওচৰতো কোনো নাই না মোৰ ওচৰত কিবা টিমমেট আছে না মোৰ ওচৰত কিবা মানুহ আছে তো একেটা সব কাম মানে মই হেণ্ডেল কৰিবলগীয়া আছে আৰু যদি মই মানুহটোৱে যদি প্ৰেজেণ্ট নাথাকো তেতিয়া বিজনেছটো কি হ'ব বিজনেছটো বন্ধ কৰি দিব লাগিব তো সেম কণ্ডিশ্যন এতিয়া মোৰ লগত হৈছে মই কি হৈছে মই 2-3 দিন মানৰ কাৰণে মই কলকাতা যাবলগীয়া হৈছে তো সেইটো কাৰণে মই এতিয়া বিজনেছটো তেনেকৈ এৰি থৈ যাব লাগিব তো এনেকৈ এৰি থৈ গ'লে কি হ'ব এপটো নচলিব আৰু মানে বন্ধ কৰি দিব লাগিব কেইদিনমানৰ কাৰণে কাৰণ মই মানুহটো নাথাকিম আৰু মই কলকাতা যাওঁ বুলি ক'লে মই এতিয়া এটা কথা মনত পৰিছে মই এতিয়া মানে আজি গৈ আছিলো মই কলকাতা ন আজি ৰাতিকে তো মই আগৰ কথা এটা মনত পৰিছে যে মই যেতিয়া দিল্লীত আছিলো কেইদিনমান তো মই তেতিয়া ল'ৰা এটা তাৰ লগত চিনাকি হৈছিলো চিনাকি মানে কি তেতিয়া ল'ৰা এটাই সুধিছে ক'ৰ হয় তো কৈছো মই অসমৰ তো অসমৰ বুলি কোৱাৰ লগে লগে যে কৈছে যে মই কৈছো বোলো অসম বোলো নিয়েৰেষ্ট গুৱাহাটী ষ্টেচনলৈকে যাম মই তেনেকৈ বুলি ক'লো আৰু দেই মানে দিল্লীৰ পৰা ইয়ালৈ আহোঁতে কাৰণ ডাইৰেক্টলি মই মৰিনীত অহা নাই আৰু মই এতিয়া গুৱাহাটীলৈকে আহিছিলোঁ তো তেতিয়া কৈছে যে গুৱাহাটীলৈ বোলে ট্ৰেইন যায় নেকি আমাৰ ইয়াৰ পৰা মানে তেহেঁতৰ মতে মানে কি ভাবে মানে তেহেঁতৰ মানুহখিনি ভাবে চাগে অসমৰ গোটেইখন গয়া জংঘল চংঘল চাগে এইফালে ট্ৰেইন চেইন নাযায় চাগে বাকী যিয়ে নহওক এতিয়া মই মানে যিমানকেইদিন মই কলকাতাত থাকিমগৈ সেইকেইদিন মই ইয়াত উপায় নাই আৰু এপটো বন্ধ কৰিব লাগিব সেইকাৰণে মোক কমেণ্টত জনাওক যে কিবা ছাজেশ্যন আছে নেকি